জমে উঠেছে বিটিসি নির্বাচন। ইউপিপিএল এর নিশানায় বিপিএফ। গত বিটিসি নির্বাচনে বিপিএফ অনৈতিকভাবে ভোট সংগ্রহ করেছে। অভিযোগ রণগৌড়া নার্জারির। বিপিএফ এর শাসনে ফের অশান্ত হয়ে উঠেছে বিটিসি। বিপিএফ কখনোই বিটিসিতে শান্তি আনতে পারবে না, দাবি ইউপিপিএল সাংসদের। আপোনালোকে উপস্থিত সকলো আমাৰ ইউপিপিএলৰ নেতৃবৃন্দ চাওক, যোৱা বিটিসি নিৰ্বাচনত বিপিএফে অনৈতিকভাৱে ভোট তেওঁলোকে কালেকশ্যন কৰিছে। ৰাইজে চিধা কথা কৈছে যে বিপিএফ 5টা বছৰ চৰকাৰ, আকৌ আমি দেখিলোঁ নতুন চৰকাৰ, এই সময়ছোৱাত আকৌ জাতিগত দ্বন্দ্ব আৰম্ভ হৈ গ'ল। কি পেলাই সমাজখন একেবাৰে বিশৃংখল এটা পৰিৱেশ সৃষ্টি কৰা হ'ল। সেইটো মানুহে বিচৰা নাই। আৰু এই 5 মাহ যিটো চলি আছে বৰ্তমান বিপিএফ চৰকাৰত, ইয়াত যে আকৌ মাৰা কাটা আৰম্ভ হৈ গ'ল, ইয়াত যে জাতিগত আৰম্ভ হৈ গ'ল, ইয়াত ইণ্টাৰনেট বন্ধ কৰিব লগা এটা পৰিস্থিতি হৈ গ'ল। তো একেবাৰে স্পষ্ট যে বিপিএফৰ দ্বাৰাই আমাৰ অঞ্চলত কোনো শান্তি সম্ভৱ নহয়। এই গতিকে এইবাৰ MLAৰ দ্বাৰাই ৰাইজে আমাক ভোট দি পেলাই এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে কাম কৰিব।